নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ শাওণ মাহত জন্ম হ'লে কেনেকুৱা স্বভাৱ চৰিত্ৰ ভাগ্য আয়ুস কিমান হয় সেই বিষয়ে আলোচনা কৰিম। মই মধুনাথ, শুনি থাকক। শাওণ মাহত জন্ম হ'লে জাতক সাধাৰণতে আত্মকেন্দ্ৰিক হৈ থাকে। এওঁলোক খুব গম্ভীৰ আৰু সহজ নহয়। এওঁলোকে নিজৰ চেষ্টাত ভাল ধৰণে উপাৰ্জন কৰিব পাৰে। এওঁলোকে শাওণ মাহত জন্মা জাতকসকলে পুৰুষসকলে নিজৰ কষ্টৰ বলতেই ধন উপাৰ্জন কৰে। অলপ বয়সতেই তেওঁলোকৰ এই সুযোগ আহে, সৰুৰ পৰা বুলি ক'ব পাৰি। 16-17 বছৰ বয়সৰ পৰাই এওঁলোকে ইনকাম কৰিব পৰা হয়। এওঁলোকে অন্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ চেষ্টা কৰে। বিদেশ ভ্ৰমণৰ যোগ এওঁলোকৰ থাকে। এওঁলোকে বিদেশত যোৱাৰ সুযোগ পায়। বিবাহিত জীৱন সুখৰ হয়, কিন্তু কোনো লোকৰ ছলনাত পৰি বদনাম হ'ব পাৰে। এওঁলোকৰ এনেই ভাল, কিন্তু আনৰ পালাত পৰি সংগৰ দোষৰ বিষাদ মৰম বুলি যে কয়, সংগৰ দোষত এওঁলোকৰ অলপ বদনাম হ'ব পাৰে। এওঁলোকৰ বুকু, পেট, ডিঙি আৰু হাৰ্টৰ ৰোগ হৈ থাকে। 12 বছৰ, 18 বছৰ আৰু 30 বছৰ বয়সত এওঁলোকৰ বিপদৰ ভয় থাকে, কিন্তু কটা গ'লে 75 বছৰ 75 ইয়াৰ্ছ পৰ্যন্ত পৰমায়ু থাকে। আৰু এওঁলোকৰ প্ৰেম জীৱনত আঘাত পায়। এওঁলোকৰ যি যৌৱন কালত প্ৰেমত বহুতো আঘাত পোৱা যায়। তাৰ ফলত এওঁলোকৰ দাম্পত্য জীৱনতো সেই প্ৰথম যি ভালপোৱা তেওঁক পাহৰিব নোৱাৰে। তাৰপিছত আহিছোঁ জাতিকাসকলৰ, ছোৱালী লেডিজ। শাওণ মাহত যিবোৰ জাতিকাৰ জন্ম হয় তেওঁলোকে সাধাৰণতে মিঠা চেহেৰাৰ কাৰণে সকলোৰে ওচৰত পৰিচিত হয়। সকলোৱে এওঁলোকক চিনি পায়, ভাল লগা হয়। শাওণ মাহত জন্মা ছোৱালীবোৰ ভাল লগা বুলি ক'ব পাৰি। অৱশ্যে এওঁলোকৰ দেহৰ গঠন খুব সুন্দৰ নহয়। এওঁলোকৰ মন খুব নৰম প্ৰকৃতিৰ হয় কাৰণে নানা কাৰণত মনত আঘাত পায়। আনকি এওঁলোকৰ স্বামীয়েও এওঁলোকক ভুল বুজে। এওঁলোকৰ যিহেতু কোমল অন্তৰৰ হোৱা হেতুকে স্বামীয়ে এওঁলোকক ভুল বা সন্দেহৰ চকুৰে চায়। অন্যৰ শত্ৰুতাৰ কাৰণে তেওঁলোকে বিপদত পৰিব পাৰে। আনৰ কাৰণে এওঁলোকে বিপদত পৰে। গতিকে সাৱধানে থকা দৰকাৰ। হাৰ্ট, কঁকালৰ আৰু বুকুৰ ৰোগত কষ্ট পায়। সাধাৰণতে 35-36 বছৰ বয়সৰ পৰা সুখী হয়। 3 বছৰ, 11 বছৰ আৰু 20 বছৰ বয়সত এওঁলোকৰ বিপদৰ ভয় থাকে, কিন্তু কটা গ'লে 90 বছৰ পৰ্যন্ত পৰমায়ু পায়, 90 ইয়াৰ্ছ পৰমায়ু পায়। আৰু এওঁলোকৰ এটা আছে কি, এনে সকলোখিনি ভালেই, কিন্তু এওঁলোকৰ বহুতৰে 80%ৰে অবৈধ প্ৰেম থকা দেখা যায়। 80% সকলোখিনি নহয়, 100% নহয়, 20% ভাল আছে, সকলোৱে নহয়। 80%ৰে অবৈধ প্ৰেম থকা দেখা যায়। তাৰ ফলত এওঁলোকৰ দুৰ্নাম হ'ব পাৰে, বদনাম হ'ব পাৰে। ঠিক আছে, গতিকে সাৱধানে চলক। আৰু ছোৱালীবোৰে বিয়াৰ আগতে যি আপোনাৰ প্ৰেমিকা থাকিব তেওঁক ইমান 100% বিশ্বাসত নল'ব। ৰিলেশ্যনশ্বিপত আগ নাবাঢ়িব। বিয়াৰ পিছত ৰিলেশ্যনশ্বিপত আগবাঢ়িব পাৰে, নহ'লে আপোনাৰ
মানে দুৰ্নামৰ হোৱাৰ সম্ভাৱনাটো বেছি থাকে। আৰু শাওণ মাহত যিসকল জাতকৰ জন্ম হয় তেওঁলোক সাধাৰণতে পুত্ৰৱান হয়, মানে ল'ৰা সন্তান বেছি হয় তেওঁলোকৰ। ঠিক আছে, এই ভিডিঅ'টোৰ দ্বাৰা মানে শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ বিষয়ে জানিলে, ল'ৰা ছোৱালী দুয়োজনৰ জানিলে, এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি অকণমানো উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখিব। আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ জীৱনটো যেন সুখৰ হয় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।